আপোনালোকৰ হাতত গোটেই গুংখালালৈকে বাজেটটো কওঁ আপোনালোকৰ হাতত যদি বৰ্তমান একদম ট্ৰেণ্ডিঙত থকা এটা জেগা বহুত ধুনীয়া জেগা খুব ধুনীয়া জেগা তাৰপাছত নেক্সট আহিলে ৰোড কণ্ডিশ্যন তো এইখিনি যিখিনি অফ ৰোড যথেষ্ট মানে এটা চেলেঞ্জিং অফ ৰোড হয় তো নেক্সট আহিলে কেনেকুৱা টাইপৰ বাইক লৈ যাব মানে বাইকৰ কেটেগৰীৰ কথা কৈছোঁ নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু আজি যিটো ভিডিঅ' এইটো একচুৱেলি বহুত আগতেই বনাব লাগিছিলে মই কিন্তু অলপ টাইম পোৱা নাছিলোঁ সেইকাৰণে বনাব পৰা নাছিলোঁ আৰু বহুতে মানে একচুৱেলি মোক কুৱেশ্যন কৰি আছিলে যোৱা মই যিটো লাষ্ট দুটা ৰাইড কৰি গ'লোঁ স্পেচিয়েলি যিটো গুংখালা লেক তাৰ বাজেট কিমান আছিলে কেনেকৈ যাব লাগিব বহুতে সুধি আছিলে ডিটেইলছত আৰু মই প্ৰমিছ কৰিছিলোঁ যে মই ভিডিঅ' এটা দিম কিন্তু মই ভিডিঅ'টো দিব নোৱাৰিলোঁ টাইমত গতিকে তাৰ বাবে বেয়া নাপাব আৰু এই জাষ্ট গা ধুই আহিছোঁ মই আৰু বাইকখন লৈ এতিয়া ওলাই যাম তাৰপিছত ক'ত ধুনীয়া জেগা এটাত গৈ ভিডিঅ'টো আপোনালোক বনাই দিম কিন্তু গা ধুৱাৰ কাৰণে দেখা পাইছে গোটেই চুলি মানে এতিয়া তিতি আছে আৰু একচুৱেলি নেচাৰেলি শুকাবলৈ দিব লাগে চুলিখিনি কিন্তু অলপ লৰালি হৈছে কাৰণে মই এটা কাম কৰোঁ আজিকালি কি হ'ল যদি এনেকুৱা লৰালি হয় মই এটা প্ৰডাক্ট ইউজ কৰোঁ সেইটো প্ৰডাক্ট ইউজ কৰি মই চুলিখিনি শুকুৱাই লওঁ তাৰপাছত এটা ভাল জেগালৈ গৈ আছোঁ আৰু আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ সকলো ডিটেইলছ আৰু প্ৰডাক্টটো হ'ল আগাৰো ষ্টাইল প্ৰ' হেয়াৰ ড্ৰায়াৰ যিটো এটা এফৰ্ডেবল ৰেঞ্জত পোৱা এটা ভাল কোৱালিটিৰ হেয়াৰ ড্ৰায়াৰ হয় ইয়াত ইউজ কৰা হৈছে আয়নিক টেকন'লজি আৰু আয়নিক টেকন'লজি ইউজ কৰা হেয়াৰ ড্ৰায়াৰবোৰ যথেষ্ট ভাল কোৱালিটি বুলি মনা যায় ইয়াত আছে এটা কুল শ্বট বাটন অভাৰহিট প্ৰটেকশ্যন আছে 2000 ৱাটৰ এটা এচি মটৰ আছে য'ত দুটা স্পীড ছেটিং আৰু তিনিটা হিট ছেটিং আছে আৰু ইয়াত আছে এটা হানিকম ইনলেট আৰু লগত দিয়া যিডাল কেবলডাল যথেষ্ট লং হয় যাতে বৰ্ডখন দূৰত থাকিলেও ইউজ কৰিবলৈ সুবিধা হয় আৰু আপোনালোকে যদি বিচাৰে এইটো এনেদৰে বেৰত এনেকৈ হেং কৰি ৰাখিব পাৰে আৰু লগত ইয়াৰ দিয়া হৈছে 2 বছৰকৈ ৱাৰেণ্টি আৰু ইয়াৰ লগত অহা দুটামান এটেচমেণ্ট মই দেখাই দিছোঁ প্ৰথমতে এইটো হ'ল এটা কনচেনট্ৰেটৰ নজল যদি আপোনালোকে হেয়াৰ ড্ৰায়াৰটো কোনোবা স্পেচিফিক জেগা চুলিত ইউজ কৰিব বিচাৰিছে তেতিয়াহ'লে এই কনচেনট্ৰেটৰ নজলটো ইউজ কৰিব পাৰে তাৰপাছত আছে এটা কম নজল যদি এই নজলটো ইউজ কৰি আপোনালোকে হেয়াৰ ড্ৰাই কৰাৰ লগতে চুলিখিনি কমবো কৰি থাকিব পাৰে যদি আপোনালোকে এইটো ইউজ কৰে তাৰপাছত আহিছে এইটো ডিফিউজাৰ বুলি কয় এইটো একচুৱেলি যদি কাৰোবাৰ চুলি বেছি থাকে অলপ দীঘলীয়া চুলি আৰু ভলিউম বেছি থাকে তেতিয়া এইটো বস্তু ইউজ কৰে তাত আমাৰ ল'ৰাৰ কাৰণে ইমান এইটো ইউজফুল নহয় আৰু মোৰ তিতি থকা চুলিত উইদাউট নজল এতিয়া ইউজ কৰি দেখাওঁ আপোনালোকক দুই নম্বৰ স্পীড ছেটিঙত দিয়া হাৱাটো যথেষ্ট বেছি আপোনালোকে দেখা পাইছে চুলি পূৰা উৰি গৈছে এতিয়া নজলটো লগাই ইউজ কৰিম প্ৰত্যেকটো স্পীড আৰু প্ৰত্যেকটো হিট ছেটিঙতে ইউজ কৰিছে আৰু হিট ছেটিং 3 নম্বৰ দিলে যথেষ্ট গৰম হৈ যায় আৰু যথেষ্ট সোনকালে শুকাই যায় চুলিটো ইয়াত এখন কম এখন আছে এইটো অলপ গৰম হৈ যায় আৰু এতিয়া কম নজলটো ইউজ কৰিছোঁ ই চুলিখিনি ড্ৰাইও কৰিব লগতে যদি অলপ ফনিয়াম বুলি ভাবে ফনিয়াব পাৰিব কমৰ সহায়ত ডাইৰেক্ট যদি কম কৰিবলৈ হয় এইটো আপোনাৰ ইউজ কৰিব পাৰে ঠিক আছে এনেকৈ শুকাই যাব তাৰপিছত এইটো আহিলে এইটো মোৰ চুলি যিহেতু ইমান নাই যদি তো আমাৰ চুলিত ইমান কামৰ বস্তু নহ'ব তথাপি মই দেখাই দিছোঁ এইটো কেনেকৈ ইউজ কৰে যদি আপোনাৰ এইটো কাৰ্লি হেয়াৰ হয় বা দীঘল চুলি হয় তাৰ অলপ ভলিউম আনিবৰ কাৰণে এইটো ইউজ কৰিব আৰু ডিফিউজাৰ নজলটো ফিমেল লং হেয়াৰ নাই বা কাৰোবাৰ কাৰ্লি হেয়াৰ যদি আছে ফিমেল তেওঁলোকৰ কাৰণে বেছি ভাল হয় আমাৰ কাৰণে ইমান এইটো কামৰ বস্তু নহয় গতিকে এইটো ইউজ কৰি দেখালোঁ আপোনালোকক আৰু ইমানখিনি ইউজ কৰাৰ পিছত মোৰ চুলি পূৰা ধুনীয়াকৈ শুকাই গ'ল আৰু যাৰ চুলি দীঘল তেওঁলোকৰ কাৰণেও ভালেই আৰু যোনে যদি অলপ হিট দি অলপ ভলিউম এড কৰিব বিচাৰিছে অলপ ষ্টাইল কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটো যথেষ্ট ভাল প্ৰডাক্ট তেওঁলোকৰ কাৰণে আপোনালোকে ইয়াৰ যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে এই প্ৰডাক্ট যথেষ্ট কম প্ৰাইজত এইটো পাই যাব ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে এমাজনৰ লিংক আপোনালোকে এমাজনৰ পৰা গৈ এইটো অৰ্ডাৰ কৰিব পাৰে থেংক ইউ ছ' মাছ তো গাইছ এইফালে পাই গ'লে চাব পাৰে প্ৰায় মানে এইটো জেগাত মই ভিডিঅ' বনোৱা আগতে দেখিছে আৰু পৰিৱেশটো ভাল লাগে মানে ইয়াত তো এতিয়া ডাইৰেক্ট পইণ্টত আহোঁ এতিয়া কেছটো হ'ল বহুতে সুধি আছিলে যিটো লাষ্ট মই ৰাইড কৰিছিলোঁ সেইটো হ'ল গুংখালা লেকলৈ গৈ আছিলোঁ মই যিটো আছে অৰুণাচল প্ৰদেশৰ টাৱাঙত একচুৱেলি টাৱাং ৰিজনত পৰে আৰু বৰ্তমান একদম ট্ৰেণ্ডিঙত থকা এটা জেগা বহুত ধুনীয়া জেগা খুব ধুনীয়া জেগা কিন্তু তালৈ যোৱা যিটো জাৰ্ণি অলপ চেলেঞ্জিং হয় তো মই ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰিম কেনেকৈ যাব লাগিব কি কথা আৰু কোনফালে যাব লাগিব তো ফাৰ্ষ্ট কথাটো হ'ল অৰুণাচললৈ যদি যায় আপোনালোকেতো গম পায় ILP লাগে তো ILP যদি আপোনালোকে ল'ব বিচাৰে অফলাইন ল'ব পাৰে অনলাইন ল'ব পাৰে অনলাইনত এতিয়া প্ৰাইচটো বেছি হয় অকণমান আপোনাৰ 300 মান হয় পাৰ পাৰ্চন কিন্তু অফলাইন যদি আপোনালোকে লয় 150 160 এনেকুৱা ভিতৰত পাই যাব তালৈ যোৱা আমাৰ এইফালৰ পৰা যোৱা ৰাস্তা দুটা আছে একচুৱেলি এটা আপোনাৰ ওৰাং হৈ এইফালে
যাব পাৰে, য'ত ভূটান বৰ্ডাৰৰ চাইডেদি ৰাস্তা আছে, এইটো ভৈৰৱকুণ্ড বুলি কয়, ভৈৰৱকুণ্ডৰ ফালে যাব পাৰে। আপাৰ আছাম চাইডৰ পৰা গ'লে আপোনালোকৰ যি ভালুকপুং তেজপুৰ হৈ সেইফালে যাব পাৰে। যদি ওৰাং হৈ যায় তেতিয়াহ'লে আপোনালোকে সেইটো চাইডে যিখন গেট আছে তাত বনাব লাগিব ILP, আৰু যদি আপোনালোকে ভালুকপুং হৈ যায় ভালুকপুঙত ILP বনাব লাগিব। অলপ টাইম লয়, খালি এঘণ্টামান তাত লাগিব গোটেইখিনি। যদি বেছি সময় মানুহ যায়, যদি কম মানুহ যায় প্ৰায় আপোনাৰ 15 মিনিটত হৈ যায় কাম। আপোনালোক যদি আহে ডিব্ৰুগড় বা শিৱসাগৰ চাইডৰ পৰা আহে যদি যায়, তেতিয়াহ'লে আপোনালোকৰ প্ৰথম মই ক'লোৱে ভালুকপুং যাব লাগিব। প্ৰথম গৈ পেলাই আপোনালোকে একেদিনাই যে আমি টাৱাং পামগৈ, একেদিনাই সেই পাম বুলি নাভাবিব। একেদিনাই গ'লে বহুত কষ্ট হ'ব আৰু আপোনালোকে জাৰ্ণিটো এনজয় নহ'ব। প্ৰথম কেইদিনা গৈ পেলাই আপোনালোকে থাকিব লাগিব দিৰাঙত, য'ৰ পৰা আমাৰ যদি ইয়াৰ পৰা যোৱা হয়, যোৰহাটৰ পৰা দিৰাঙলৈ প্ৰায় 360 কিলোমিটাৰমান হয়। তাৰপাছত নেক্সট ডে আপোনালোকে দিৰাঙৰ পৰা ওলাই দিব টাৱাঙলৈকে। কিন্তু এটা কথা, যদি আপোনালোকে গুংখালা লেক যাম বুলি ভাবিছে, সেইটোতো টাৱাঙৰ সেইটো পৃথক, গুংখালা লেক যোৱা জেগাটো বেলেগ। মানে একেটা ৰাস্তাতে হয়, কিন্তু টাৱাং পোৱাৰ আগত গুংখালা লেকলৈ বেলেগ এটা চাইডে ফাটি যায়। তো আপোনালোকে যাব লাগিব। তাৰপিছত দিৰাঙত গ'ল, দিৰাঙত এৰাতি ষ্টে কৰিলে। তাত আপোনাৰ যদি আপোনাক ছিজনত যায় তেতিয়া মানে কি হয়, অলপ প্ৰাইচবিলাক হাই থাকে হোটেলবিলাকৰ, আৰু আপোনালোকে যদি নেগচিয়েশ্যন কৰিব পাৰে যথেষ্ট ভাল, তেতিয়াও বহুত কমাব পাৰিব। পাৰ ৰুম হিচাপে আপোনালোকৰ 1300ৰ পৰা 2000ৰ ভিতৰত পাই যাব। আমি যিহেতু বহুত এগালমান গৈছিলোঁ, গতিকে আমি মানে যথেষ্ট বাৰ্গেনিং কৰিব পাৰিলোঁ। গতিকে আমাৰ শ্বেয়াৰিঙো হৈ গ'ল, আৰু শ্বেয়াৰিঙত মানে যথেষ্ট কমি গ'ল। পাৰ ৰুম 1200-1300 এনেকৈ পাইছিলোঁ। গতিকে আমি তাত 2-3জন এনেকৈ আছিলোঁ, গতিকে যথেষ্ট কমকৈ মানে পাৰ হেড খৰচ হ'ল। কিন্তু যদি আপোনালোকে কমকৈ মানুহ যায় তেতিয়া অলপ খৰচটো বেছি হ'ব। গতিকে সেইটো আপোনালোকে মিলাই ল'ব। যিমানে আপোনালোকৰ হিল এৰিয়াত আপোনালোকে হাই এল্টিটিউডত উঠি যাব, যিমানে মানে বৰ্ডাৰ লাইনত গুচি যাব, আপোনালোকৰ খানা পিনা প্ৰাইচটো বেছি হৈ যায়। গতিকে দিৰাঙতটো নৰ্মেল আমাৰ ইয়াৰ গতিকে অলপ আৰু 10-20 টকা বেছি। গতিকে সেইটো চাব। যদি আপোনালোকে খানা পিনা চাই 200 টকা বা 250 ভিতৰত আপোনালোকে চিকেন থালি এনেকৈ পাই যাব। যদি নৰ্মেল খায় আপোনালোকে তাতকৈ আৰু কমতে পাব, 150-100 ভিতৰত পাই যাব। টাৱাঙলৈ দিৰাঙৰ পৰা আপোনাৰ প্ৰায় 160-150 কিলোমিটাৰমান হয়। কিন্তু টাৱাং যাবগৈ নালাগে, এতিয়া আপোনালোকে যাব লাগিব জাং। দিৰাঙৰ পৰা জাঙলৈ আপোনাৰ প্ৰায় 90 কিলোমিটাৰছমান হয়। গতিকে তাৰ মাজতে 90 কিলোমিটাৰ সেই বাটতে আপোনাৰ প্ৰায় দিৰাঙৰ পৰা 50-60 কিলোমিটাৰ গ'লে মাজত আপোনালোকে চেলাপাছ পাব। চেলাপাছত স্ন'ফল হৈ থাকে উইণ্টাৰ ছিজনত, আপোনালোকে সেইটো স্ন'ফলটো তাত এনজয় কৰিব পাৰিব। প্ৰায় চেলাপাছৰ পৰা প্ৰায় 40-50 কিলোমিটাৰ আপোনালোকে গৈ পাব জাং। জাঙত আপোনালোকে গৈ নেক্সট দিনা ষ্টে কৰিব। বহুতে প্লেন কৰে কি দিৰাঙৰ পৰা একেদিনাই গুংখালা লেক মাৰি দিম বুলি ভাবে, তেতিয়া আপোনালোকে সেইটো কৰিব পাৰে। কিন্তু সেইটো কৰিলে যথেষ্ট সেইটোতো কষ্ট হয়। যদি আপোনালোকে ভালকৈ এনজয় কৰি যাম বুলি ভাবে, মই কওঁ যে আপোনালোকে জাঙত ষ্টে কৰাটো বেষ্ট অপশ্যন। কিন্তু তাৰ বাহিৰেও আপোনালোকে যদি জাঙৰ পৰা অলপ আগলৈ যাম বুলি ভাবে, মাগু আৰু চুনা, যি মাগু চুনা হৈ একচুৱেলি গুংখালা লেক যাব লাগে। গতিকে মাগু চুনাটো আপোনালোকে ষ্টে কৰিব পাৰে। কিন্তু মাগু চুনালৈ আপোনাৰ জাঙৰ পৰা 35 পৰা 40 কিলোমিটাৰমান ভিতৰত হ'ব। নেটৱৰ্কৰ প্ৰব্লেম তেনেকৈ এতিয়া নাই, এয়াৰটেলৰ নেটৱৰ্ক পাই যায়। কিন্তু মেইন প্ৰব্লেম হ'ল তাত একমডেশ্যনৰ অকণমান প্ৰব্লেম আছে, মানে ইমান ভাল নহয় ৰুম চুমবিলাক। এতিয়া বৰ্তমান যিহেতু টুৰিষ্ট মানে তাৰ টুৰিজিম ছেক্টৰটো মানে লাহে লাহে ডেভেলপ হৈছে, গতিকে ৰুমৰ ইমান সা সুবিধা নাই, মানে পানী চানী অলপ প্ৰব্লেম হ'ব পাৰে। আৰু উইণ্টাৰ ছিজনত যদি আপোনালোকে যায়, প্ৰায় মই এটাই কথা ক'ম যে আপোনালোকে এতিয়া বৰ্তমান যিহেতু ইমান ফেচিলিটি নাই, আপোনালোকে মাগু চুনাত থকাটো এভইডে কৰিব, কাৰণ তাত বহুত বেছি ঠাণ্ডা পৰিব, আৰু যদি বেছি মানে স্ন'ফল হৈ যায় ৰাস্তা ব্লক হোৱাৰ চান্স থাকে। গতিকে চাই ল'ব, সুধি ল'ব। যদি আপোনালোকে অলপ কম সুবিধাত থাকিব তেতিয়াহ'লে থাকিব পাৰে। ৰানিং ৱাটাৰ ফেচিলিটি তাত নাপাব। আৰু বাকী ধৰি লওক মেক্সিমাম তাত মই যেতিয়ালৈকে গৈছিলোঁ তেতিয়ালৈকে মই কৈছিলোঁ এটেচ বাথৰুম থকা কোনো ৰুম মানে তেনেকৈ নাই বুলি কৈছিলে মানে একচুৱেলি। তাৰপৰা নেক্সট ডে হ'ল আপোনালোকে জাঙৰ পৰা ওলাই দিব মাগু চুনা হৈ গুংখালা লেক। তো নেক্সট ডে আপোনালোকে 3 নম্বৰ দিনত আপোনালোকে পূৰা ডেষ্টিনেশ্যন পাই যাবগৈ। তো এতিয়া এইটো যিটো জাৰ্ণি হ'ব আপোনালোকৰ এই যিটো ট্ৰিপৰ আটাইতকৈ ধুনীয়া জাৰ্ণি। কাৰণ জাঙৰ পৰা যিটো মাগু চুনা ভেলী হৈ গুংখালা লেকলৈকে যিটো ৰাস্তা গৈছে বহুত ধুনীয়া। এটা চিনিক বিউটি মানে মই কি ক'ম, একদম আপোনালোকে AI বনাই থোৱাৰ নিচিনা লাগিব, ইমানেই ধুনীয়া জেগা। তো আপোনালোকে কিছুমান ৰিল যে ভাইৰেল দেখি আছে, চাইডে চাইডে নদী গৈ আছে, এইফালে সৰু সৰু ৰাস্তা, পাহাৰৰ মাজে মাজে, সেই ৰিলবিলাক আপোনালোকে দেখে যে মাগু চুনা ভেলী। তো সেই জেগাটোতে যিটো জাঙৰ পৰা মাগু চুনালৈ যোৱা যিটো ৰাস্তা, তাতে সেইখিনি পাব। উইণ্টাৰ ছিজনত গ'লে আপোনালোকে অলপ স্ন'ফলো অকণমান তাত অলপ হয়, গতিকে স্ন'ফলো পাব। মনচুনত যদি যায় আপোনালোকে প্ৰায় মনচুনত যদি যোৱাটো অলপ এভইড কৰিব, কাৰণ মনচুনত পাহাৰত তেনেকুৱাবিলাক জেগাত মানে অলপ ৰিস্কি হৈ যায়, লেণ্ডশ্লাইড হোৱাৰ চান্স বেছি থাকে। গতিকে যদি তেনেকুৱা অলপ দেখে বা খা খবৰ কৰি ল'ব, তেনেকুৱা টাইমত নাযাব। যদি আপুনি প্ৰায় জুন জুলাইটো এভইড কৰি আপোনালোকে ছেপ্টেম্বৰ অক্টোবৰ বা আগষ্টৰ লাষ্টতো আপোনালোকে যদি যায়, তেতিয়াও আপোনালোকে তাত ধুনীয়া ভিউ দেখিব। যদি আপোনালোকক স্ন'ফল লাগে, স্ন'ফল বেছিকৈ আপোনাৰ প্ৰায় জানুৱাৰী মিডমানৰ পৰা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি একদম মাৰ্চৰ এণ্ডিঙলৈকে পূৰা স্ন'ফল হয় তাত।
আগতে ডিচেম্বৰ মাহত হৈছিলে, কিন্তু আজিকালি মই এইকেইদিন প্ৰায় যিকেইটা ৰিল দেখিলোঁ মানে এইবছৰ বা তাৰ যোৱা বছৰো তেনেকুৱা মানে ডিচেম্বৰ মাহত ইমান নাছিলে, প্ৰায় শুকানেই হৈ থাকে। তাৰপাছত নেক্সট আহিলে ৰোড কণ্ডিশ্যন। তো ৰোড কণ্ডিশ্যন 90% ভাল সেইফালে গ'লে। তো আপোনালোকে কিছুমান ডেঞ্জাৰাছ ৰোড দেখে যে, সেইবিলাকৰ কথা মই ক'ম, সেইটো ক'ত পাব সেইটো কৈ আছোঁ ইয়াৰ পাছত। লেণ্ডশ্লাইড নহয় তেতিয়াহ'লে এতিয়ালৈকে যিমানখিনি যাব একদম মাগো চোনালৈকে আপটো, আৰু আপোনালোকৰ ঘৰৰ পৰা ৰাস্তা কণ্ডিশ্যন একদম টপ ক্লাছ, আপোনালোকে আৰামত যাব পাৰিব। যিকোনো মানে নৰ্মেল বাইকো লৈ যাব পাৰিব, নৰ্মেল হেৰি লৈ যাব পাৰিব। তো প্ৰথমতে আপোনালোকে গৈ মাগো পাব, মাগোৰ পৰা প্ৰায় 7 কিলোমিটাৰ গ'লে আপোনালোকে চুনাৰ ভেলি পাব। তাৰপাছত আপোনালোকৰ নেক্সট যিটো টাস্ক আৰম্ভ হ'ব, চুনাৰ পৰা আপোনালোকৰ পূৰা অফ ৰোড। গতিকে এই যিটো যিমান জাৰ্ণি আপোনালোক থাকিব, এই চুনাৰ পৰা যিটো গুংখালা লেকলৈকে প্ৰায় অফ ৰোড আছে। প্ৰায় আপোনাৰ যদি চাবলৈ যায় 15 পৰা 20 কিলোমিটাৰ ভিতৰত অফ ৰোডটো আছে। মই একজেক্টটো ক'ব পৰা নাই, প্ৰায় সিমানে হ'ব। তো এইখিনি যিখিনি অফ ৰোড যথেষ্ট মানে এটা চেলেঞ্জিং অফ ৰোড হয়। গতিকে আপোনালোকৰ যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ নাই, গতিকে এইখিনিত অকণমান আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। তাত আপোনালোকৰ অলপ পাৱাৰফুল বাইক হ'লে ভাল হয়, কিন্তু যদিহে আপোনালোকৰ স্কিল আছে, আগৰ পৰা এক্সপিৰিয়েঞ্চ আছে, আপোনালোকে যিকোনো বাইক লৈ যাব পাৰিব। 150cc প্লাছ হ'লে বাইকবিলাক বেছি ভাল। এভইড কৰিব যাতে আপোনালোকে কাৰ্বৰেটেড বাইক নিনিয়ে, ফিউল ইনজেক্টেড বাইক সদায় ভাল। কাৰণ যেতিয়া আপোনালোকে হাই অল্টিটিউডত যাব, কাৰ্বৰেটেড বাইকবিলাকে মানে আপোনালোকৰ মিছ মাৰে। গতিকে আমাৰ লগত NS খন গৈছিলে, NS খন একো প্ৰব্লেম হোৱা নাছিলে। একচুৱেলি তাৰ যিহেতু হাই অল্টিটিউডত যোৱাৰ লগে লগে তাৰ অলপ এয়াৰ ফুয়েল মিক্সাৰৰ প্ৰব্লেম হ'ল, সেইকাৰণে সেইটো টাইমত পাৱাৰ নাপালে, গতিকে সেইকাৰণে এখন যাব নোৱাৰিলে। কিন্তু বাকী আমাৰ 150cc বাইক কেইবাখনো গৈছিলে আমাৰ লগত, আপোনালোকে দেখিছে যে ৰেলবোৰ চাইছে। R15 MT-15 গোটেইখিনি গুচি গ'ল লাইট ৱেইট হোৱাৰ কাৰণে, আৰু আৰামত গুচি গ'ল, মানে সেইখিনি ইমান প্ৰব্লেম নহ'ল। কিন্তু লাষ্টত গৈ এক্সপালছখনো প্ৰব্লেম হ'ল। এক্সপালছখন আছিলে আমাৰ লগত, এক্সপালছখন একচুৱেলি অলপ কণ্ডিশ্যনটো ভাল নাছিলে। যদি আপোনালোকৰ ভাল কণ্ডিশ্যন নহয়, তেতিয়া সেইডোখৰ মানে প্ৰায় নিনিব। আপোনালোকে চাব, যদি ৱেল মেইনটেইন বাইক হয়, তেতিয়াহে এই যিটো মই চুনাৰ পৰা যিটো গুংখালা লেক কৈছিলোঁ, তেতিয়া এইটো ৰিস্ক ল'ব। গুংখালা লেক যথেষ্ট হাই এল্টিটিউডত আছে, আপোনাৰ বুমলা পাছতকৈও হাইটত আছে। 15,600 ফিট, আৰু 15,600 ফিটত যদিহে আপোনালোক ফাৰ্ষ্ট টাইম যায়, তো আপোনালোকে লেক অফ অক্সিজেন ফিল কৰিব। তো অক্সিজেন অকণমান তাত মানে কমি, আৰু যদিহে আপোনালোকে বেছি লৰা ধপা কৰে, অলপ ফপনি উঠিব। আপোনালোকৰ হেল্থ ঠিক আছে, তেতিয়া একো তেনেকুৱা চিন্তা কৰিবলৈ কাৰণ নাই, আপোনালোকে আৰামত থাকিব পাৰিব। তো কিন্তু যদিহে আপোনালোকৰ বোলে হেল্থ ভাল নহয় ইমান, তেনেকুৱা সেই জেগা নোৱাৰে, তেতিয়া পৰাপক্ষত সেইডোখৰ নাযাব। তো ক'লৈ সেইডোখৰে ৰাস্তা বেয়া, বাকীডোখৰ বাৰু অলমষ্ট ভাল। আৰু আপোনালোকে তেনেকৈ গৈ পেলাই চাপ'জ গুংখালা লেক পালেগৈ, গুংখালা লেকৰ পৰা আপোনালোকে যেতিয়া বেক আহিব, আকৌ আহি পিনে আপোনালোকে জাঙত থাকি দিব। জাঙত আমি আছিলোঁ, তাৰ জাং ৰিজৰ্ট নে তেনেকৈ কিবা এটা আছিলে, পাহৰিছোঁ, জাং হোটেল। তাতো একেই, আমি গোটেইখিনি বেছি মানুহ গৈছিলোঁ কাৰণে প্ৰায় আমাৰ 1300 টকা পাৰ ৰুম পাৰ নাইট এনেকৈ হৈছিলে। এতিয়া কথাটো হ'ল কি, বহুতে নাজানে যে গুংখালা লেকলৈ যায় কোনফালে। তো এতিয়া আকৌ মই আপোনাক বস্তুটো বুজাই দিছোঁ। গুংখালা লেকলৈ যাবলৈ হ'লে বা মাগচুনা ভেলীলৈ যাবলৈ হ'লে ফাৰ্ষ্ট আপোনালোকে জাঙৰ পৰা পোনে পোনে যদি যায়, তেতিয়া টাৱাঙলৈ গুচি যায়। তো জাঙৰ এটা পেট্ৰল পাম্প আছে, জাং পেট্ৰল পাম্পৰ প্ৰায় আধা কিলোমিটাৰো নহয়, ঠিক 400 মিটাৰমান গৈয়ে এটা তিনিআলি পাব, য'ত আপোনালোকৰ টাৱাঙলৈ যোৱা ডিষ্টেঞ্চ এনেকৈ বৰ্ডখন লিখা থাকিব। তাৰ যদি ৰাইট চাইড এটা সৰু ৰাস্তা তলফালে নামি গৈছে, মানে ইমান বহল নহয়, ঠেক ৰাস্তা, আৰু সেইটো ৰাস্তাই যদি আপোনালোকে তললৈ গুচি যায়, তেতিয়া সেইফালে গ'লে আপোনালোকে মাগচুনা ভেলী পাবগৈ, আৰু মাগচুনা ভেলী পাৰ হৈ গুংখালা লেক পাবগৈ। 5 দিন হয়, 5 দিনৰ ভিতৰত গোটেই ট্ৰিপটো কমপ্লিট হৈ যাব। তো যদি আমি চাবলৈ যাওঁ, আমাৰ যেতিয়া বৰ এইখিনি গৈছিলোঁ, তো আমি সেইকাৰণে আমাৰ বাজেটটো যথেষ্ট কম বাজেটতে হৈ গ'ল। তো এতিয়া চাবলৈ গ'লে মোৰ এইখন বাইকত মাইলেজটো কম দিয়ে, গতিকে এইখনত মোৰ প্ৰায় 3500 মান টকা তেল গ'ল অহা যোৱা কৰি। তো আপোনালোকে যদি ভাল মাইলেজ থকা বাইক নিয়ে, বা 40 মানৰ থকা যদি 40 মান চলা বাইক নিয়ে এভাৰেজ, তেতিয়া আপোনালোকৰ 2000 বা 2500 টকা তেলত হৈ যাব। গতিকে আপোনালোকে শ্বেয়াৰ কৰিলে কমিব, আৰু যদি চলো যায় অকণমান বাজেটটো বাঢ়িব। তো যদি আপোনালোকৰ হাতত গোটেই গুংখালা লেকৰ বাজেটটো কওঁ, আপোনালোকৰ হাতত যদি 10,000 টকা থাকে, আপোনালোকে আৰামত গৈ ঘূৰি আহিব পাৰিব। গতিকে মইতো পিলিয়নত গৈছিলোঁ, পিলিয়নৰ খৰচা মই দিছোঁ। গতিকে মোৰ যিহেতু আমি 11 মান আছিলোঁ যে, সেইকাৰণে আমাৰ ৰুম বহুত শ্বেয়াৰ হৈ গ'ল, আমাৰ বাজেটটো যথেষ্ট মানে কম বাজেটতে হৈ গ'ল। গতিকে আমি উইদিন 10,000 মই এইখন বাইক লৈও ঘূৰি আহিব পাৰিলোঁ। কিন্তু ইয়াৰ আগৰবাৰ যাতে আমাৰ মানুহ কম গৈছিলে, সেইকাৰণে অলপ আমাৰ শ্বেয়াৰিং নহ'ল। তো তাত মই 10,000 প্লাছ 12,000 মান গৈছিলে মোৰ টাৱাং যোৱা বাজেটত। তো সেইটোৱে আপোনাক ক'লোঁ, যদি আপোনালোকে গুংখালা লেকৰ পৰা ঘূৰি আহিম বুলি ভাবিছে, নাইবা তাৰপিছত নেক্সট ডে আকৌ যদি টাৱাঙলৈ যাম বুলি ভাবিছে, তাৰপিছত বাকীবোৰ এক্সটেণ্ড কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আৰু অলপ বাজেট এক্সটেণ্ড কৰিব লাগিব, 3-4 হাজাৰ টকা বেছি হ'ব। গতিকে সেইটোৱে, আপোনালোকে যদি যাব বিচাৰে যাব পাৰে, ধুনীয়া জেগা, যথেষ্ট ভাল জেগা, আৰু তেনেকুৱা এটা থ্ৰিল আছে, আৰু যোনে যোনে এডভেঞ্চাৰ কৰি ভাল পায় সেইবোৰ জেগাত যাব পাৰে। তো নেক্সট আহিলে কেনেকুৱা টাইপৰ বাইক লৈ যাব, মানে বাইকৰ কেটেগৰীৰ কথা কৈছোঁ।
মই যিহেতু স্পৰ্টছ বাইকত আগৰ পৰাই লং ৰাইড কৰোঁ, তো স্পৰ্টছ বাইকত লং ৰাইড কৰাটো ইমান একচুৱেলি ইজি নহয়। তো মোৰ অভ্যাস আছে, আজি মোৰ স্পৰ্টছ বাইকতে লং ৰাইড কৰিছোঁ, গতিকে সেইটো মই পাৰিছোঁ বুলি যে সকলোৱে পাৰিব সেইটো মই নকওঁ। গতিকে ময়ো পাৰিছোঁ, মোকে দেখি পেলাই আকৌ সকলোৱে মানে স্পৰ্টছ বাইকত লৈ গুচি যাওঁ, আৰামত যাব পাৰিম বুলি তেনেকৈ নাভাবিব। গতিকে প্ৰথমে আপোনালোকে যদি অভ্যাস আছে স্পৰ্টছ বাইকত লং ৰাইড কৰা, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে যাব পাৰিব। আৰু যোনে স্পৰ্টছ বাইকত লং ৰাইড এনজয় কৰে ন, সি চবতে এনজয় কৰিব। আৰু যদিহে অভ্যাস নাই, তেতিয়া আপোনালোকৰ অফক'ৰ্ছ এডভেঞ্চাৰ বাইক ল'লে আপোনালোকৰ বেছি সুবিধা হয় লং ৰাইড কৰিবলৈ যিকোনো ক্ষেত্ৰতে। গতিকে আপোনালোকে যদি এডভেঞ্চাৰ টাইপ বাইক হয় তেতিয়া পাৰিব। আৰু সেইটো বুলি নহয়, বাইকৰ যাৰ একচুৱেলি জ'চ আছে, যোনে কৰিম বুলি ভাবে যিকোনো বাইকতে পাৰিব। আৰু যাৰ একচুৱেলি ভিতৰৰ পৰা কনফিডেঞ্চ নাই, তেওঁ লাগিলে যেনেকুৱা পৃথিৱীৰ এনেকৈ ভাল বাইকখন দি দিলেও সি নোৱাৰে। আৰু নেক্সট কথাটো আহিলে ঠাণ্ডা তাত বহুত বেছি, গতিকে পূৰা প্ৰিপেয়াৰ হৈ যাব, আপোনালোকে ভালকৈ কাপোৰ কানি লৈ যাব, আগতে কৈছোঁ। আৰু নেক্সট এটা আহিলে ৰেইনকোট এটা মাষ্ট বি নিব। আৰু অৰুণাচলত মানে সেই ছিজনলৈ কথা নাই, কেতিয়া কি বৰষুণ কোনো টাইমত দিয়ে মানে কোনো এইটো গেৰাণ্টি নাই। গতিকে ৰেইনকোটটো মাষ্ট বি নিব, আৰু ৰেইনকোটটো থাকিলে আপোনালোকে ঠাণ্ডাৰ পৰা বাচিব পাৰি। সেইখিনি আছিলে। আৰু যদি ইয়াত কিবা থাকি গৈছে মোক কমেণ্ট কৰি আপোনালোকে জনাব, মই এইটো আনচাৰ দিবলৈ চেষ্টা কৰিম, নাইবা ইনবক্স কৰিব, নাইবা নেক্সট ভিডিঅ'ত হ'লেও দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব যি কৰি দিব। ধন্যবাদ, বাই বাই, জয় অসম। নেক্সট ভিডিঅ' লগ পাইছোঁ, বাই বাই।